আপোন মানুহ বিচাৰি বিচাৰি দিচাং মুখতে আমি লগ খাই ওলাই পালোগে। হেল্ল' এভৰিৱান, আপোনালোক সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আৰু আজি মই ভিডিঅ'টি আমাৰ ভণ্টিহঁতৰ ঘৰৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। আজি আমি সকলো ফেমিলি মিলি দিচাংমুখত পিকনিক খাম। আৰু আহি আমি দিচাংমুখ পাৰ দলং পালোহি। পাৰ দলঙত আপোনালোকে পাছ ল'ব লাগিব, আৰু যিহেতু তেওঁলোকৰ ইয়াত কষ্ট হৈ আছে ন দলংখন বনাওঁতে, আৰু আমাৰ কাৰণে ইমান সুবিধা কৰি দিছে। দলংখন বনাই দিয়াৰ কাৰণে গাড়ীখনো পাৰ কৰিব পৰা হৈছে সিপাৰলৈ। সেয়ে আৰু আমি বাৰু দিব লগা হোৱা নাই দেই, যিহেতু আমাৰ জোৱাইহঁতৰ চিনাকি মানুহ, সেইকাৰণে আমি বাৰু পইচা দিব লগা হোৱা নাই। এতিয়া আমি ধুনীয়াকৈ বাঁহৰ দলঙত উঠি গৈ আছোঁ সিপাৰলৈ। আৰু সিপাৰে যে দুইপাৰে মানে ইমান ধুনীয়া ধুনীয়া সেউজীয়া গছ গছনি আছে, দেখিয়ে ভাল লাগি গৈছে। মনোমোহা এটা প্ৰাকৃতিক পৰিৱেশ। আৰু এইখন হৈছে দিচাং নৈখন। দিচাং নৈখন বাৰু দেখিয়ে থাকোঁ, হ'লেও ইয়াৰ পৰিৱেশটো অলপ বেলেগ। দুয়ো কাষে বালি আছে, আৰু বালিত যে খোজকাঢ়িবলৈ মন গৈছে মোৰ নামি পেলাই। যিহেতু আমি এতিয়া পিকনিক খাবলৈ আহিছোঁ ন, এতিয়াতো বনাই খাবলৈ এটা ঠাই নিৰ্বাচন কৰিব লাগিব। আৰু আহি আমি এডোখৰ ঠাই নিৰ্বাচন কৰিলোঁ। ইয়াত যিহেতু ছাঁ পৰি আছে, গছ আছে ওচৰতে, আৰু মানে পানী আনিবলৈও ইমান মানে কষ্ট নহ'ব, সুবিধা চাই আমি লৈ ল'লোঁ। ইয়াত ছাতিও লৈ আনিছে আমাৰ জোঁৱাই। আৰু প্ৰথমতে এতিয়া চাহৰ পৰ্ব হৈছে। এয়া ভণ্টিহঁতে মামীহঁতে ধুনীয়াকৈ ঠিক ঠাক কৰি লৈছে খাবৰ কাৰণে। আৰু যিহেতু গাহৰি পুৰিব লাগিব, এয়া খৰিকা বনাই আছে। আৰু টেণ্ট হাউচো লৈ আহিছে। এয়া ভাইটি ধুনীয়াকৈ আৰামছে বহি লৈছে। আৰু এয়া আমাৰ ধুনু বৰ ভাল পাইছে, সি বহুত দিনৰ মূৰত ওলাবলৈ পাইছে এনেকৈ। আৰু এয়া আমাৰ ভণ্টিয়ে বনাইছে চিকেন পকৰা। তাইৰ হাতত কাম আজি বহুত দিনৰ মূৰত। বাহিৰত খাওঁ যদিও নিজে হাতে বনোৱাটো বেছি খাই ভাল লাগে ন, সেয়ে। আৰু এইফালে সকলোৱে আলু শাক পাচলি কাটি আছে, আৰু পিঁয়াজ কাটি আছোঁ। এয়া পুৰা পুৰি আছে, আৰু গাহৰি পুৰা নোজোৰা হৈ পুৰা গাহৰি মানে অকল আজি পুৰা গাহৰি হ'ব। আৰু এইগৰাকী অকল বহিবলৈ আহিলে, বহি খাব। এইগৰাকী বহিয়ে খাম আৰু দিয়া। গুৱাহাটীৰ পৰা কি আনি চাওক দিয়া একো নাই না দেই। আৰু এইফালে গাহৰি পুৰিব, জুই জ্বলাইছে আৰু ৰেডি কৰি আছে। এয়া একদম বিলাহী আলু কাটি এয়া পুৰা গাহৰি ৰেডি হ'ল। জ্বলা দিয়া নিদিয়া বেলেগ বেলেগ কৰি থৈছে। কিছুমানে জ্বলা নাখায়, আমাৰ ধুনু নাখায় বাৰু। এয়া স্পেচিয়েল পুৰা গাহৰি নাখালে পিকনিক খোৱা নিচিনা নালাগে। এয়া হৈছে চায়াপং, এক বৈয়াম লৈ আহিছে। সেয়া সকলোৱে মিলি এতিয়া মাংসৰ লগত চায়াপং খাই লৈছে। আৰু আমিও খাই লওঁ, তাৰপিছৰ পিছখিনি আকৌ দেখাইছোঁ। আৰু এয়া ভণ্টিয়ে স্পেচিয়েলি বুট চাটনি লৈ আহিছিলে মাংসৰ লগত, বিৰাট ভাল লাগিছে খাই। এয়া সকলোৱে খাইছে। আৰু এতিয়া আকৌ মাংস সকলোৱে মিলি এসাঁজ তৃপ্তিৰে খালোঁ। আৰু খাই বৈ এতিয়া আমাৰ ঘৰলৈ যাবলৈ হ'ল, সেইকাৰণে বস্তুকেইটা সামৰি সুতৰি লৈছোঁ। আৰু ইণ্টাৰেষ্টিং কথাটো হ'ল, আমি পিকনিক খাই পেলাই মানে য'তে ত'তে বস্তুবিলাক পেলাই থৈ গ'লেই নহ'ব, আমি মানুহবিলাক নিজে অলপ সতৰ্ক হ'ব লাগে। সেইকাৰণে ধুনীয়াকৈ পুৰি দিছে। আৰু এয়া বাচন বৰ্তনখিনি ইয়াতে অলপ ধুই লৈ গ'লে ভাল। আৰু সেইকাৰণে ওচৰতে পানী আছে যিহেতু। এয়া বস্তুকেইটা আমি এতিয়া সামৰিছোঁ। বাই বাই দিচাংমুখ। বলো বাই বাই দিচাংমুখ, বাই বাই।
ঘূৰাই লিখ ঘূৰাই লিখ